বহুতৰে বিষ বেমাৰ থাকে কিছুমান বয়সীয়াল মানুহৰ বিষ থাকে কিছুমান ডেকা ল'ৰাৰো বিষ থাকে বহুত ডক্টৰক ট্ৰিটমেন্ট কৰায় ডক্টৰে মেডিচিন দুটামান লিখি দিয়ে খাই ভাল পায় পিছদিনাখন আকৌ বিষ বেমাৰ ষ্টাৰ্ট হয় কিছুমানে ইনজেকচন লয় ইনজেকচন লোৱাৰ পিছত আকৌ ষ্টাৰ্ট হয় তো আপোনাৰ তাত যদি ট্ৰিটমেন্ট কৰায় বিষটো পাৰ্মানেন্টলি ভাল হ'ব তে পিছত আকৌ হোৱাৰ সম্ভাৱনা থাকে আপুনি বলে কোনো ধৰণৰ মেডিচিন নোখোৱাকে কোনো ধৰণৰ ইনজেকচন নিদিয়াকে ট্ৰিটমেন্ট কৰে কথাটো হয়নে বাৰু মানুহৰ যে বিষটো হয় কিয় মানুহৰ না আগতে আপুনি খোজ কাঢ়িলে অলপ বিষায় পেইন হয় খোজ কাঢ়োতে মানে এনেকে মানে ওয়াও চাওক আগতে খোজ কাঢ়িব নোৱাৰে এটা ধুনীয়াকে খোজ কাঢ়িছে চাওক কিছুমানৰ বেমাৰ মানে বিষ বেমাৰটো বহুত পুৰণি 10 বছৰ হৈ গ'ল 8 বছৰ হৈ গ'ল কি সকল পেশেন্ট আহিলো পাৰিবনে এতিয়া লুজ এৰিয়া লেজাৰ ট্ৰিটমেন্ট সাৰে আনিছে প্ৰথম পেইনটো ৰিলিফ পাব মাসলখিনি ৰিলিজ হৈ যাব ইনষ্টেন্ট ৰিলিজ হৈ যাব আচ্ছা আপোনালোকে দেখিবলৈ পাৰিছে পিনে ট্ৰিটমেন্ট ধুনীয়াকে চলি আছে দেখিছে এয়া হৈছে কিডনিৰ পেশেন্ট আপোনালোকৰ বিষ বেমাৰ হৈ আছে নেকি যদি আপোনালোকৰ বিষ বেমাৰ হৈ আছে মেডিচিন খাইছে ভাল হোৱা নাই ইনজেকচন লৈছে ভাল হোৱা নাই বহুতৰে বিষ বেমাৰ আছে কিন্তু ডক্টৰক দেখায় ডক্টৰে দুটামান মেডিচিন লিখি দিয়ে তাৰ পিছত কিন্তু মেডিচিন খোৱাৰ পিছত বিষ বেমাৰ ভাল নহয় বহুতে ইনজেকচন লয় এদিন ভাল হয় পিছদিনাখন আকৌ বিষ ষ্টাৰ্ট হয় বহুতে এলোপেথিক কৰে অসমীয়া ঔষধ কৰে হোমিও ঔষধ কৰে কিন্তু ভাল নহয় বিষ বেমাৰটো এনেকুৱা এটা বেমাৰ ভাল নহয় আজি মই এখন লংকাৰ এখন চেম্বাৰত আহিছো লংকাৰ এখন ক্লিনিকত আহিছো মোৰো মানে অলপ বিষ হৈ আছিল এই হাতখনত ফেসবুকতো পাইছো ইউটিউবতো পাইছো সেই কাৰণে মই এই ক্লিনিকখনত আহিছো ইয়াতে এজন ডক্টৰ আছে কাইৰোপ্ৰেক্টিক তেখেতে কৰায় কোনো ধৰণৰ মেডিচিন নোখোৱাকে কোনো ধৰণৰ বেজি নোলোৱাকে তেখেতে ট্ৰিটমেন্ট কৰে আৰু তেখেতে ট্ৰিটমেন্ট কৰিলে 100% বলে ভাল হয় গতিকে মই এই চেম্বাৰখনত আহিছো ডক্টৰে কেনে ধৰণৰ ট্ৰিটমেন্ট কৰে আৰু বহুত মানে পেশেন্ট আহিছে পেশেন্ট সমূহৰ পৰা ফিডবেক লম তেখেত সকলে বিষ বেমাৰ ভাল পাইছে নে নাই যেহেতু বহুত পুৰণি বিষ বেমাৰ থাকে 10 বছৰ 5 বছৰ 15 বছৰ কিছুমান হৈ যায় কিন্তু মেডিচিন খোৱাৰ পিছতো বিষ বেমাৰটো ভাল নহয় গতিকে ভিতৰত ছাৰ আছে ডক্টৰ ছাৰ আছে তেখেতৰ লগত লগ কৰিম আৰু মোৰ বিষ বেমাৰটো কেনেদৰে ভাল হ'ব হেতু কথাও খুদিম যদি আপোনাৰো হৈ আছে ছাৰতত এবাৰ ট্ৰিটমেন্ট কৰিব পাৰে যেহেতু বহুতে মেডিচিন খাই থাকে বিগ বেমাৰ ভাল নহয় তো ফ্ৰেন্ডছ মই ভিতৰত আহিলো আৰু ভিতৰত এয়া হৈছে ডক্টৰ ছাৰ নমস্কাৰ আপোনাৰ শুভ নাম জনাব মোৰ নাম ডক্টৰ সুব্ৰত দে মই কনসালটেন্ট অস্টিওপ্যাথ কাইৰোপ্ৰেক্টিক আৰু ফিজিওথেৰাপিষ্ট হয় আচ্ছা ছাৰৰ ওচৰত আজি মই ভিজিট কৰা মানে এটা উদ্দেশ্য হৈছে ছাৰ মই ফেসবুকতো পাইছো ইউটিউবতো পাইছো আপোনাৰ বিষয়ে মানে মোৰ অলপ দিনৰ পৰা অলপ বিষ হৈ আছে হাতখনত ওকে গতিকে হেতু কাৰণে মই আজি আপোনাৰ ওচৰত ভিজিট কৰিলো আৰু আপোনাৰ কথা বহুত মুখত শুনিছো গতিকে মই আহিলো আপুনি বলে কোনো ধৰণৰ মেডিচিন নোখোৱাকে কোনো ধৰণৰ ইনজেকচন নিদিয়াকে ট্ৰিটমেন্ট কৰে কথাটো হয়নে বাৰু হয় আচ্ছা কেনে ধৰণৰ ট্ৰিটমেন্ট কৰে আপুনি মোৰ একচুয়ালি ট্ৰিটমেন্ট বেলেগ ট্ৰিটমেন্ট হয় কাইৰোপ্ৰেক্টিক আৰু অস্টিওপ্যাথি ট্ৰিটমেন্ট হয় এইটো মানে মই জাগাটো এডজাষ্টমেন্ট দি দিম হোল স্পাইনত হয় আৰু এটো দি দিলে মানে আপুনি ৰিজাল্টটো ভাল পাব আচ্ছা বিগটো আকৌ হ'ব সো অস্টিওপ্যাথি প্লাস লগতে ফেশিয়াল ডিস্টৰশনটো দি দিলে হয় মানে ৰিজাল্ট কিন পার্মানেন্ট ৰিজাল্টটো পাব আপুনি আচ্ছা আচ্ছা স্যার এতিয়া মই এটা কথা খুদো আপোনাক বহুতৰে বিষ বেমাৰ থাকে কিছুমান বয়সীয়াল মানুহৰ বিষ থাকে কিছুমান ডেকা ল'ৰাৰো বিষ থাকে বহুত ডক্টৰক ট্ৰিটমেন্ট কৰায় ডক্টৰে মেডিচিন দুটামান লিখি দিয়ে খাই ভাল পায় পিছদিনাখন আকৌ বিষ বেমাৰ ষ্টাৰ্ট হয় কিছুমানে ইনজেকচন লয় ইনজেকচন লোৱাৰ পিছত আকৌ ষ্টাৰ্ট হয় তো আপোনাৰ তাত যদি ট্ৰিটমেন্ট কৰায় বিষটো পাৰ্মানেন্টলি ভাল হ'ব তে পিছত আকৌ হোৱাৰ সম্ভাৱনা থাকে সম্ভাৱনা মানে নেক্সট টাইমত থাকে এটো মানে 85 ইয়ার্স প্লাস হলে তেনেহলে তো obviously হ'ব next time হ'ব আচ্ছা মানে আপোনাৰ ইউজুয়ালি মই মানে কমপ্লেইন চাই আছো 18 ইয়ার্সৰ পৰা till 60 ইয়ার্স মানে পেশেন্ট 60 65 হলে মানে পার্মানেন্ট ৰিজাল্টটো পাব 65 ৰ পিছত এটো তো ভগৱানৰ গ্যাৰান্টি না আচ্ছা আচ্ছা মানুহৰ যে বিষটো হয় কিয় মানুহৰ ইউজুয়ালি মানে লাইফস্টাইল ইমান চেঞ্জ হৈ আছে মানুহবিলাকৰ মানে কন্টিনিউয়াসলি সিটিং পজিশনত থাকে বা কন্টিনিউয়াসলি মোবাইল চাই থাকে নিশ্চয় তো অটোমেটিক আপোনাৰ যে স্পাইনটো আছে এটা মই এটো বিষয় আপুনি অলপ বুজাই দিয়ক মানে যে বিষটো হোৱাৰ ৰিজনটো কি হয় মানে ইউজুয়ালি স্পাইনত মানে লাহে লাহে এই জায়গাটো চাপি যায় ন ঠিক আছে তো এটো ককালৰ হয় এটো ডিংগিৰ চাই এডাল মানে ৰাজহাঁহ বুলি কয় ন আচ্ছা ঠিক আছে তো এই জায়গাটো চাপি গলে আপোনাৰ মানে হেৰি লাহে লাহে নাৰ্ভৰ প্ৰবলেম হ'ব মাসলটো টাইট হ'ব হ্যাঁ তো এটো মানে মই এডজাস্টমেন্ট
দি দিলে আপোনাৰ ৰিজাল্টটো ভাল পাব মানে আপুনি এডজাষ্টমেণ্টটো কৰি দিয়ে হয় হয় এডজাষ্টমেণ্টৰ পিছত আকৌ হয় মানে পেশেন্ট কন্টিনিউয়াসলি সিটিং ট্ৰিটমেন্ট কাইৰোপ্ৰেক্টিক ট্ৰিটমেন্ট লয় লোৱাৰ পিছত পেশেন্ট যেনেকুৱা কন্টিনিউয়াসলি অফিসত সিটিং থাকে বা কিবা মোবাইলত চাই থাকে হ'ব বিগটো হ'ব আচ্ছা যেহেতু মই ট্ৰিটমেন্ট কি দিলো মই মানে এফডিএম কৰি আছো অসমত নাই এফডিএম টো আচ্ছা আচ্ছা এফডিএম মানে ফেচিয়েল ডিস্টৰশন এটো জাৰ্মানীৰ পৰা মানে ট্ৰিটমেন্ট হয় আচ্ছা ফেচিয়েল ডিস্টৰশন মানে অসমত নাই হেতু নাই এই সাৰত ট্ৰিটমেন্ট দি আচ্ছা সাৰে মানে ট্ৰিটমেন্ট দিয়ে ন হয় মই তাৰ পৰা মানে আপুনি জাৰ্মানীত শিকি আহিছে আচ্ছা সাৰে জাৰ্মানীত ধুনীয়াকে ট্ৰিটমেন্টটো শিকি আহিছে আৰু বৰ্তমানে ট্ৰিটমেন্ট কৰি আছে পেশেন্টক আৰু ৰেগুলাৰ কিমান মান পেশেন্ট আহে আপোনাৰ ওচৰলৈ 30 to 50 থাকে ন আচ্ছা মোৰ মানে ব্ৰাঞ্চ লামডিঙতো আছে লংকাতো আছে আচ্ছা ব্ৰাঞ্চ মানে আপোনাৰ দুটা আছে এক্সাক্ট লোকেশনটো এবাৰ ক'ব নেকি লংকা লামডিং ৰোড পাব্লিক স্কুলৰ ওচৰত ফ্লাইঅভাৰ আছে তাতে লামডিং পাব্লিক স্কুলৰ ফ্লাইঅভাৰটোৰ তলতে মানে হয় আচ্ছা আৰু এটো লংকাৰ এড্ৰেছ আৰু লামডিঙত মানে মেইন মাৰ্কেট মছজিদ ৰোড নিয়াৰ হিন্দী এলপিছ আচ্ছা মছজিদৰ নিয়াৰ ইণ্ডিয়াৰ লগতে আচ্ছা আচ্ছা দুটা এড্ৰেছ আছে দুটা চেম্বাৰত ছাৰ বহে যদি আপোনালোকৰো দেখাবৰ মন আছে তেনেহ'লে আপোনালোকে লংকা আহিব লাগিব লংকা পাব্লিক স্কুলৰ এখন ফ্লাইঅভাৰ পাব ফ্লাইঅভাৰখনৰ তলতে ছাৰৰ চেম্বাৰ লগতে লামডিঙতো আছে লামডিঙত আচ্ছা কিছুমানৰ বেমাৰ মানে বিষ বেমাৰটো বহুত পুৰণি 10 বছৰ হৈ গ'ল 8 বছৰ হৈ গ'ল সেইসকল পেচেণ্ট আহিলেও পাৰিব হ'ব পাৰিব ন মই 80 to 90% ঠিক কৰি দিম এটো মানে ডাইৰেক্ট মানে মই কৈ আছো 100% তো বিগ নকমে হালকা অলপ থাকিব এটো লাহে লাহে বস্তুটো কমি যাব সাপ্লিমেন্টস কিবা মই দি আছো সাপ্লিমেন্ট নাৰ্ভৰ সাপ্লিমেন্টস থাকে এতিয়া যে মোৰ যে বিগ বেমাৰটো যে হৈ আছে মই এতিয়া আপোনাৰ ওচৰলৈ কিমান দিন আহিব লাগিব 2 to 3 days আহিলে কমি যাব 2-3 দিন আহিলে হৈ যাব যদি আপোনালোকৰ বিগ বেমাৰ হৈ আছে 2-3 দিন ছাৰৰ ওচৰত ভিজিট কৰিলে আপোনালোকে বহুত ৰিলিফ পাব আৰু পাৰ্মানেন্টটো ঠিক হ'ব পাৰ্মানেন্টলি ঠিক হ'ব আৰু লগতে মানে ইউজুৱেলি 8-10 ইয়াৰ্ছৰ বিগ বা 20 ইয়াৰ্ছৰ বিগ এটো অলপ টাইম লাগিব আচ্ছা টাইম লাগিব ইউজুৱেলি 14 ডেজৰ সেশন থাকে 21 ডেজৰ সেশন থাকে 7 ডেজৰ সেশন থাকে 10 ডেজ ডিপেন্ডস আপন দা কন্ডিশন এতিয়াতো আমাৰ অসমতে হওক কাইৰোপ্ৰেক্টিকটো বহুতে কৰে গুৱাহাটীতো কৰে নগাঁৱতো কিছুমানে কৰে আপুনি ব্যতিক্ৰমে কি ৰাখিছে usually more মানে চাৰ্জেস কৈ আছে চাৰ্জেস মই একচুয়ালি মই 800-900,000 ৰেঞ্জৰ ভিতৰত হৈ যায় পাৰ ডে 1000 ৰ ভিতৰত হৈ যায় ওয়াও কিন্তু বেলেগে ইমান কমত নকৰে চাগে মানে মই মানে কি এক্সট্ৰা মই এফডিএম দি আছো হয় এটো কিয় মই দি আছো ইউজুৱেলি পেশেন্ট বিলাক হয় মিডল ক্লাস ফ্যামিলিৰ পৰা হয় সবাই তো ৰিচ নহয় তো মোৰ মানে টাৰ্গেটটো আছে মানে মিডল ক্লাস আৰু লগতে পুৱাৰ পেশেন্ট মই পুৱাৰ পেশেন্টও চাই আছে আচ্ছা যি আপুনি দুখীয়া মধ্যবিত্ত পৰিয়ালৰ মানুহ দেখত সকলো আপোনাৰ তাত ধুনীয়াকে দেখাব পাৰিব যেহেতু আপুনি ইমান টকা চাৰ্জ নকৰে মানে গতিকে ভিতৰত পেশেন্ট আছে আপোনালোকক পেশেন্টৰ ফিডবেক সমূহ লম আৰু ছাৰে মুক্তি কি ট্ৰিটমেন্ট কৰে সেইটো আপোনালোকক দেখাম তো ফ্ৰেণ্ডছ ভিতৰত মই সোমালো ছাৰৰ চেম্বাৰৰ ভিতৰত আহিলো আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাৰিছে ইয়াতে পেশেন্ট আহিছে এটা পেশেন্ট সমূহ ক'ৰ পৰা আহিছে সুধিম আৰু তেখেতৰ বিষ বেমাৰ কিমান দিনৰ পৰা হৈ আছে সেইটো কথা সুধিম এয়া হৈছে পেশেন্ট দাদা আপুনি ক'ৰ পৰা আহিছে হয় মই দবকাৰ পৰা আহিছো হয় আপুনি বিষ বেমাৰ দেখাব পাইছো হয় আপুনি ছাৰৰ কথা ক'ত গম পালে ছাৰৰ মোবাইল ফেচবুকত চাইছিলো আচ্ছা ফেচবুকত চাই ছাৰক কল কৰিলো ছাৰে কৈছে ঠিক আছে আহি যাবা বুলি আচ্ছা আজি প্ৰথম আহিছে না আগতে হৈছে আজি লগত 13 দিন হৈছে 13 দিন আপোনাৰটো বিগ বেমাৰ হৈ আছিল আপুনি ট্ৰিটমেন্ট আগতে বহুত ডক্টৰৰ তাত কৰিছে মেডিচিনো খাইছে ভাল হোৱা নাই ছাৰৰ তাত আহি 13 দিন যে আপুনি ট্ৰিটমেন্ট কৰালে কেনেকুৱা পাইছে এটা আৰাম লাগিছে বহুত ভাল লাগিছে আগৰ মেডিচিন খোৱাতকে এতিয়াকে পাৰ্মানেন্টলি ভাল পাইছে অলপ চলপ বহুত পাৰ্মানেন্টলি ভালে পাইছে ন হয় আচ্ছা কি ক'ৰ পৰা আহিছে মই কাৰ্বি আংলঙৰ পৰা আহিছো পৰা আহিছে আপোনাৰ কি হৈছে বিষ মোৰ হেয়াই সেম কণ্ডিশ্যন মোৰ হাজবেণ্ডৰ নিচিনা স্পন্ডাইলাইটিছ আছে আপোনালোক মানে দুজন হয় আজি মোৰ এসপ্তাহ হৈছে মোৰ তলমূৰ ঘূৰণে মাথা ঘূৰাই এতিয়া ভাল পাইছে না ছাৰৰ ট্ৰিটমেন্ট আৰাম পাইছো মোৰ ঘূৰণিটো অলপ কমিছে ন আগতকে ৰিলিফ পাইছে আৰু আচ্ছা ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাৰিছে পিনে ট্ৰিটমেন্ট ধুনীয়াকে চলি আছে দেখিছে এয়া হৈছে কিডনিৰ পেশেন্ট লগতে লিভাৰৰ পেশেন্ট এখেতৰ কি প্ৰবলেম হৈ আছে ভৰিখন মানে swelling আছিলে আচ্ছা swellingটো নাই এতিয়া নাই আৰু কিডনিৰ কি হৈ আছে কিডনিটো ডায়ালিসিস চলি আছে পেশেন্টৰ ডায়ালিসিস চলি আছে ন আচ্ছা ডায়ালিসিস আপুনি কৰে নহয় মই নকৰো এটো বাহিৰত পৰা কৰো বাট ইউজুৱেলি কিডনি পেশেন্টৰ মানে কি হয় মানে ডায়েটটো অলপ মানে চেঞ্জ হৈ থাকে ভৰিৰ বিক আছিলে এটো মই কভাৰ
আপুনি কভাৰ কৰি দিছে আৰু যদি আপোনাৰ কোনোবা যদি পেচেণ্টৰ কাৰোবাৰ ডায়ালিসিস কৰালে ডায়ালিসিস পেইন হৈছে প্লাস লগতে মানে ভৰিখন সুৱেলিং আছিল তেখেতে কভাৰ কৰি দিলে মই আচ্ছা আচ্ছা দেখিছে ছাৰে কিমান ডাঙৰ ডাঙৰ ট্ৰিটমেণ্টটো কৰাই আছে আপোনালোকে দেখিবলৈ পাৰিছে ধুনীয়াকৈ ট্ৰিটমেণ্ট চলি আছে যদি আপোনাৰো বিষ হৈছে তেনেহ'লে ছাৰৰ তাত আপোনালোকে আহিব পাৰে ফ্ৰেণ্ডছ আৰু এজন পেচেণ্ট আছে তেখেতেও ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰি আছে এতিয়া মই তেখেতক সুধিম যে তেখেতৰ কি প্ৰব্লেম হৈছে দাদা আপুনি ক'ৰ পৰা আহিছে মই দক্ষিণ ৱালণ্ডৰ লংকাৰে মানুহ আচ্ছা গাঁও দক্ষিণ আৰু আপোনাৰ প্ৰব্লেমটো কি হৈ আছে মোৰ আঁঠুৰ প্ৰব্লেম হৈ আছে আচ্ছা মানে আঁঠুৰ বিষ আগতে ট্ৰিটমেণ্ট কৰাইছিলে নে ক'ৰবাত বহুত কৰিলোঁ মেডিচিনো খাইছিলে মেডিচিন খাই মানে হেৰি হৈ গ'ল মানে বহুত অৱস্থা বেয়া হৈ গৈছিলে তাৰপিছত আগতে আপুনি খোজকাঢ়িলে অলপ বিষায় পেইন হয় খোজ কাঢ়োতে মানে এনেকে মানে ৱাও চাওক আগতে খোজকাঢ়িব নোৱাৰে এতিয়া ধুনীয়াকৈ খোজকাঢ়িছে চাওক এতিয়া মানে ৱাকিং মই একদম চাওক দেখিছে খোজকাঢ়িব নোৱাৰা মানুহজনে এতিয়া খোজকাঢ়িছে চাওক গতিকে আপোনালোকে নিজে দেখিলে তেখেতে আগতে খোজকাঢ়িব নোৱাৰে এতিয়া ধুনীয়াকৈ খোজকাঢ়িব পাৰিছে কোনো ধৰণৰ বিষ হোৱা নাই গতিকে এয়া হৈছে প্ৰমাণ তো ফ্ৰেণ্ডছ এতিয়া ছাৰে মোক অলপ ট্ৰিটমেণ্ট কৰাব যিহেতু মোৰ অলপ হাতখন বিষ হৈ আছিলে সেইটো কাৰণে ছাৰৰ ওচৰত আজি ভিজিট কৰিলোঁ কেনেকুৱা পাওঁ আপোনালোকক ফিডবেক দিম এতিয়া ইয়াতে মোক শুব দিছে ছাৰে লুজ এৰি দিয়া কঁকালৰ বিষায় নেকি কঁকালৰ অলপ পেইন আছে না ষ্ট্ৰেইটনিং হৈ গৈছে এইটো ঠিক আছে লুজ এৰি দিয়া লুজ তো মানে এডজাষ্টাৰ হয় স্পাইনেল এডজাষ্টাৰ হয় এইটো মই দি আছোঁ আচ্ছা তো ইউজুৱেলি এইটো মানে ইউএছৰ পৰা হয় এডজাষ্টমেণ্টটো দি দিলে আপোনাৰ বিষটো ইনষ্টেণ্ট কমি যাব ন য়েছ এইটো মই হোল স্পাইনটো আপোনাৰ এডজাষ্টমেণ্টটো দি আছোঁ আচ্ছা বহুত ভাল লাগিছে মানে বহুত পাতলা লাগি গৈছে গাটো ফ্ৰেণ্ডছ যিহেতু মোৰ হাতখন অলপ পেইন হৈ আছে ছাৰ এতিয়া ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰাব কোনো ধৰণৰ ইনজেকশ্যন নিদিয়াকৈ কোনো ধৰণৰ বেজি নিদিয়াকৈ ছাৰে ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰাব চ' এইটো লেজাৰ ট্ৰিটমেণ্ট হয় তো আপোনাৰ ইনষ্টেণ্ট আপুনি ৰিলিজ পাই যাব আচ্ছা লেজাৰ থেৰাপি অসমত মই মানে ফাৰ্ষ্ট আনিছিলোঁ 2015 আপুনি ফাৰ্ষ্ট হয় লেজাৰ ট্ৰিটমেণ্ট ছাৰে আনিছে প্ৰথম দেখিছে আপোনালোকে লেজাৰ থেৰাপি আচ্ছা এইটো কৰিলে কি হয় ছাৰ বিষৰ কাৰণে ফৰ পেইন ৰিলিফ আচ্ছা আচ্ছা পেইনটো ৰিলিফ পাব মাছলখিনি ৰিলিজ হৈ যাব ইনষ্টেণ্ট ৰিলিজ হৈ যাব আচ্ছা আচ্ছা দেখিছে আপোনালোকে কেনেদৰে ট্ৰিটমেণ্ট চলি আছে মেডিচিন খালে বিষৰ যেতিয়া পেইন কিলাৰ খায় কোনোবাই ইনজেকশ্যন লয় তাৰ এফেক্টটো কি হয় এফেক্টটো একচুৱেলি কিডনি প্ৰব্লেম হৈ থাকে প্ৰব্লেম হয় তাৰপিছত গেছৰ প্ৰব্লেম হ'ব পেচেণ্টৰ গেছ ৰিফ্লাক্সটো হ'ব বেছি আচ্ছা তাৰপিছত লিভাৰৰ প্ৰব্লেম হয় ইউজুৱেলি মানে কিডনি ষ্ট'ন চান্সেছ থাকে পেচেণ্টৰ কিডনি বেয়া হোৱা যোৱাৰ সম্ভাৱনা থাকে ইউজুৱেলি যে ডায়ালিচিছ পেচেণ্টটো মই চাই আছোঁ এইটো মানে কণ্টিনিউ টিল 1 year শ্বি ইজ টেকিং পেইন কিলাৰ 1 year তেখেতে পেইন কিলাৰে খাইছে লৈ আছিলে তাৰপিছত কিডনি হেৰি হৈ গ'ল আচ্ছা আচ্ছা এতিয়া যোনজন পেচেণ্ট মই আপোনালোকক দেখাইছিলোঁ তেখেতে ডায়ালিচিছ বেলেগত কৰি আহিছে আৰু ছাৰৰ তাত ধুনীয়াকৈ এতিয়া বৰ্তমান পেইনৰ কাম কৰি আছে আপুনি ট্ৰিটমেণ্ট কৰাই আছে তেখেতে মানে 1 বছৰ পেইন কিলাৰ কণ্টিনিউৱাছলি খাইছিলে খোৱাৰ কাৰণে তেখেতৰ কিডনি এটা বেয়া হৈ গ'ল আচ্ছা ভাবি চাওক কিমান এটা আপোনালোকে জেহেৰ খাই আছে ক'ব গ'লে জেহেৰি হ'ব এইটো মানে কি একচুৱেলি পেইন কিলাৰ ইজ ফৰ টেম্পৰাৰী আপোনাৰ ব্ৰেইনত চেন্সটো নাযায় আচ্ছা কি পেইন আছে কৰি আচ্ছা আচ্ছা চেন্সটো নাযায় বাছ এইটোই কাম মানে বিষ থাকেই আপোনাৰ যে ইয়াতে আপোনাৰ এডজাষ্টমেণ্টটো এই ছাইডত অলপ টুইষ্ট হ'লে কোনো এটা পেইন মানে আমাৰ শৰীৰত এডাল ৰাজহাঁহ থাকে বৰ্ণ আছে তো এই জায়গাটো টুইষ্ট হৈ গ'ল আচ্ছা ঠিক আছে এই জায়গাটো টুইষ্ট হৈ গ'ল আপোনাৰ এলোপেথি মেডিচিন এই জায়গা টুইষ্টটো জাগাত মানে আনি নাথাকে এইটো মই এডজাষ্টমেণ্ট লোৱাৰ পিছতেই হ'ব কিছুমানে ছাৰ নাৰ্ভৰ প্ৰব্লেম থাকে কিছুমানে কাম কৰিব নোৱাৰে হাতখন শিৰা মাৰি ধৰে বুলি কয় আমাৰ অসমীয়াত তেখেতসকলৰ ভাল হ'ব হৈ যাব বাট টাইম লাগিব অলপ টাইম লাগিব আচ্ছা গতিকে সকলো ধৰণৰ চিকিৎসা ছাৰে কৰে যদি বিষ হৈ আছে তেনেহ'লে ছাৰৰ ওচৰত আহক মই যিহেতু ছাৰৰ ওচৰলৈ আহি ধুনীয়াকৈ ছাৰৰ লগত কথা পাতিলোঁ ডিছকাছ কৰিলোঁ যদি আপোনাৰ নাৰ্ভৰ প্ৰব্লেম হৈ আছে ছাৰে ধুনীয়াকৈ চিকিৎসা কৰিব গতিকে অতি সোনকালে আহক
ছাৰ লামডিঙতো বহে লগতে আপুনি লংকা। লংকাতো বহে টাইমিং এবাৰ কৈ দিয়ক না লংকা মৰ্ণিং 10টাৰ পৰা 2টা আৰু লামডিঙত 5 PM to 10 PM আচ্ছা মানে ডেইলি মানে দেওবাৰটো বন্ধ থাকে মানে চানডে বন্ধ থাকে বাকী গোটেইকেইটা বাৰে খোলা থাকে ৰাতিপুৱা 10টা বজাৰ পৰা 2টা বজালৈকে লংকাত বহে লংকাত। লামডিঙত কেইটাৰ পৰা 5টা আবেলি 5টাৰ পৰা ৰাতি 10টা ৰাতি 10টালৈকে লামডিঙত আবেলি 5টাৰ পৰা ৰাতি 10টালৈকে ছাৰে লামডিঙৰ চেম্বাৰত বহে গতিকে অতি সোনকালে আহক আৰু আপোনালোকে চিকিৎসা কৰক স্ক্ৰীনত ফোন নম্বৰটো দিয়া ফোন নম্বৰটো আছে এপইণ্টমেণ্ট লৈ হয় এপইণ্টমেণ্ট ল'ব লাগিব ন আগদিনাখনে হয়, হয়। আগদিনাখন ল'ব লাগিব হয় হয় আগদিনাখন লৈ আপোনালোকে ধুনীয়াকৈ ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিবলৈ পাৰে